আজি গণেশ পূজা ৰাজ্যৰ বিভিন্ন প্ৰান্তত গণেশ পূজা উদযাপন কৰাৰ লগতে বজালীৰ বদনকুছিত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিছে ২৭তম বাৰ্ষিক গণেশ পূজা মহোৎসৱ। ৰাতিপুৱা পূজা অৰ্চনাৰে আৰম্ভ হৈছে গণেশ পূজা। দুপৰীয়া ভোগ বিতৰণ কৰিব আৰু এই ভোগ বিতৰণত প্ৰায় ২০০০ ভক্তপান লোকে ভোগ গ্ৰহণ কৰিব। সন্ধিয়া নাগাৰ নাম পৰিৱেশন কৰাৰ লগতে দেৱাগীত আৰু মাধৱৰৰ সাংস্কৃতিক অনুষ্ঠানৰ বিশাল আয়োজন কৰিছে উদযাপন সমিতিয়ে। এইবাৰ আমি গণেশ মন্দিৰৰ পূজা অৰ্চনা ২৭তম আমাৰ এইবাৰ আমি পাতিছোঁ বাৰ্ষিক অধিৱেশন। ইয়াত আমাৰ ৰাতিপুৱা ৯ বজাৰ পৰা এতিয়া পূজা আৰম্ভ হ'ব এতিয়া, আৰু দুপৰীয়া আমাৰ ভোগ আছে, প্ৰসাদ বিতৰণ আছে, আৰু গধূলি ঠিক ৬ বজাৰ লগে লগে প্ৰিয়ংকা শইকীয়া আমাৰ নাগাৰা নামৰ নামতি তেখেতক নিমন্ত্ৰণ কৰা হৈছে। এটি দুদিনীয়া কাৰ্যসূচীৰে অহাকালি আছে আমাৰ সন্ধিয়া ৬ বজাত সংগীত অনুষ্ঠান আছে। তাত সকলো ৰাইজৰ উপস্থিতি আমি কামনা কৰিছোঁ, আৰু পূজাস্থলীলৈ সকলো ৰাইজক আমি বিনম্ৰভাৱে ধৰ্মপ্ৰাণ ৰাইজক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। অহাকালি সন্ধিয়া আছে আমাৰ মাধৱ বৰা, ইন্দ্ৰাণী তালুকদাৰ আৰু দেৱাশিষ, এই তিনিওজনকে আমি নিমন্ত্ৰণ কৰিছোঁ সংগীতানুষ্ঠানত। গতিকে সকলো ৰাইজৰ আমি উপস্থিতি কামনা কৰিছোঁ।